আজি জানেনে মোৰ মানে এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল। চ' আজি শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু যদি ভাল লাগিলে কথাটো তেনেহ'লে লাইক এটা কৰি দিব। আপোনালোকৰ লাইফত বহুতে আছে যে ইমানখিনি খাইছোঁ কিন্তু শকত হৈ যাম খালে, নাখাওঁ দিয়ক। কিন্তু গাইজ এইটো কথা ভবাজনেই ভুল ভাবিছে। চাওক, আমি লাইফত আহিছোঁ খাবৰ কাৰণে, আৰু যদি নিজে ইনকাম কৰিছোঁ তাততো আৰু কথাই ক'ব নালাগে। নিজৰ ইনকাম কৰিছোঁ, নিজৰ মেহনত কৰিছোঁ, তাতে যদি আমি নিজৰ মন পচন্দৰ যদি নেখাওঁ, তেতিয়াহ'লে আপুনি লাইফত কি ইনকাম কৰিলে আৰু কি কাম কৰিলে, একোতো ইণ্টাৰেষ্ট নাই। চ' মই ভাবোঁ যে আমি একচুৱেলি যোনটো মন যায় খাব লাগে। আৰু এইটো নহয় যে এক্সেছ খাই দিলোঁ, কিন্তু যোনটো মন যায়, যেনেকৈ মন যায় একদম দিলৰ পৰা মনৰ পৰা খাব লাগে। কোনো তাত হিচকিচাহত কৰিব নালাগে যে খালে শকত হৈ যাম বা খালে বেমাৰ হ'ব, ইটো সিটো হ'ব। চ' মন খুলি দিল খুলি একদম খাব নিজৰ পচন্দ মতে। চাওক, এটা কথা আছে কিন্তু খাব নিজৰ পচন্দ মতে, পিন্ধিব লোকৰ পচন্দ মতে। কাৰণ কেলৈ পেট আপোনাৰ হয়, নিজৰ হয়, আৰু যোনটো আপুনি কাপোৰ পোচাক পিন্ধিব সেইটোতো আপুনি চাই নাথাকে নিজকে, লোকে চাব। সেইকাৰণে পিন্ধিব লোকৰ পচন্দ মতে, পিন্ধিব সেইটোৱে কাপোৰ যোনটো লোকে দেখি ভাল পায়। চ' আজিলৈ ইমানেই, মই সেইটোৱে ক'বলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিলোঁ। যদি ভাল লাগিলে কথাখিনি মোৰ, তেনেহ'লে লাইক এটা কৰি যাব দেই। অ'কে, বাই, টেক কেয়াৰ, আল্লাহ।